বিদ্যুতৰ যোগান দিব নোৱাৰা চৰ গ্ৰামাঞ্চলসমূহত সোলাৰ প্ৰকল্পৰ জৰিয়তে পোহৰাই তোলাৰ উদ্দেশ্যে চৰকাৰে এপিডিচিএলৰ জৰিয়তে ৰূপায়ণ কৰিছিল মাইক্ৰগ্ৰিড সৌৰশক্তি সোলাৰ প্ৰজেক্টৰ অভিলাষী আঁচনি। কিন্তু ধুবুৰীত ৰূপায়িত অভিলাষী সোলাৰ প্ৰকল্প আঁচনি সম্পূৰ্ণ পানীত পৰিল। ধুবুৰীৰ এটা অঞ্চলতে ৰাজ্য চৰকাৰৰ ২৮টাকৈ অভিলাষী সোলাৰ প্ৰকল্পৰ সকলো সোমাল একাংশ চোৰ আৰু মাতবৰৰ জেপত। অন্ধকাৰত এতিয়া বৃহত্তৰ মাজেৰচৰ চলাকুৰা অঞ্চল। ধুবুৰীৰ মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত একাংশ মাতবৰৰ নেতৃত্বত চৰকাৰী সোলাৰ প্ৰকল্পৰ বেটাৰী আৰু সোলাৰ প্লেটৰ পৰা আৰম্ভ কৰি এটা সামগ্ৰী চুৰি কৰি চোৰাং বজাৰত বিক্ৰী কৰাৰ অভিযোগ। আৰম্ভণিতে কেইদিনমান অঞ্চলটোৰ ২৮খন গাঁৱৰ ৰাইজে পোহৰৰ যোগান পাইছিল যদিও তাৰ পিছত বন্ধ হৈ পৰিল এটাৰ পিছত এটাকৈ সোলাৰ প্ৰকল্প। বন্ধ হৈ থকা ২৮টা সোলাৰ প্ৰকল্পৰ ১,১২০টাকৈ উন্নত মানৰ বেটাৰী ১,১২০ সোলাৰ প্লেট হঠাতে বিক্ৰী কৰা হ'ল চোৰাং বজাৰত। এই সোলাৰ চুৰি কৰি চোৰাংকৈ বিক্ৰী কৰা চক্ৰৰ নেতৃত্বত আছে কোমৰ চান্দ, বেল্লাল, ফুল চান্দ, চৰবেজ, নৌহাদ আৰু আলম। কেৱল সোলাৰ প্ৰকল্পৰ ঘৰ আৰু কেইটামান খুঁটিৰ বাহিৰে আন একোৱেই নাই চৰকাৰৰ অভিলাষী সোলাৰ প্ৰকল্পৰ। ২৮ সোলাৰ প্ৰকল্পৰ বেটাৰী আৰু সোলাৰ প্লেটসমূহ প্ৰায় কোটি টকা মূল্যত চোৰাংকৈ বিক্ৰী কৰিছে কেইজনমান মাতবৰে। ইতিমধ্যে ঘটনা সংক্ৰান্তত পৃথকে পৃথকে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও মাহৰ পিছত মাহ কেৱল আৰক্ষীৰ তদন্তহে চলিছে। আনকি ৪ মাহৰ পূৰ্বে এজাহাৰ হেনো এতিয়াও পঞ্জীয়ন নহ'ল ৰহস্যজনকভাৱে। নতুনকৈ পুনৰ এজাহাৰ দাখিল স্থানীয় ৰাইজৰ। গোচৰ পঞ্জীয়ন কৰি ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কিন্তু কোটি টকীয়া চৰকাৰী প্ৰকল্প চোৰাং বজাৰত বিক্ৰী কৰি জেপ গৰম কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়া ল'ব আৰক্ষীয়ে সেয়াই লক্ষণীয় বিষয়। উল্লেখ্য যে ধুবুৰী বিভিন্ন চৰাঞ্চলৰ লগতে মাজেৰচৰ চলাকুৰা অঞ্চলতো একাংশ চোৰ স্বভাৱৰ মাতবৰৰ বাবে চলিছে গৰম দুৰ্নীতি আৰু অৰাজকতা। এতিয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলেহে আচলটোৰ পৰা উৎখাত হ'ব মাতবৰী রাইজ। ঘোড়া গাড়িটা নিয়ে ঘোড়া গাড়িটা তুলে নিয়ে গেছে, নিয়ে পয়ত্রাল বিবেচনা নামাইছে মন্ত্রী নিয়ে কোন জায়গায় নিয়ে বেচছে ওরা যেমন আমরা কই পারব না। ঘোড়ার গাড়ি আলাই কইছে যে আমাকে পাটের কথা কইছে যে রাত করে ন যায় আমি পাট নিয়ে আসবো, ফুলকাটারি বাজারে নিয়ে যাবো। নশাতে সোলার নিয়ে তার মানে আমি ঘোড়া গাড়ি চালাই তাহলেও আমাকে ফোন মারলো, কয় পাট আছে। আমি আবার সোমবার দিন মাল টানলাম, মঙ্গলবার দিন যেমন ফুলকাটারি হাট, তো রাইতে তো আমরা পাট তুলে সকালে আমরা যাই গে। ও আমাকে ফোন মারলো, কয় পাট না নাবো, তুমি রাইতে হাজার থিও সকালে নিয়ে যাও। তারপর আমি গেছি মাল টাল না টাইনে রাইতে গেছি, যাহারে তো সোলার প্লেট বের করে দিল, তাহলে তো আমি প্লেটটা টানবই না। ও আমাকে জোর করে তুলে দিল, দিয়ে কয় কি আছে আমি আছি, তুমি নিয়ে যাও। বেল্লাল আর প্লেটগুলা সবাই ভাগ করে নিছে, 10 জন মিলে ভাগ করে কিরা দিল। হাইতেলে আসলো, হ্যাঁ। তারপরে আর কি আসলো নি ছিল, তার মানে আর বলা সর্বেশ আসলো, হ্যাঁ। আর লোক আপনি নাম না জানে বলে কই আছে না, তার মানুষেরা